ইপিনে নলবাৰীত পাগলাদিয়া নৈৰ ওপৰত থকা দলঙৰ বিধ্বস্ত দলঙৰ উন্মুক্ত হৈ পৰাৰ ৰোধে মাতিছে বিপদ। 2022 চনত জয়ন্ত মল্ল বৰুৱাই মুকলি কৰিছিল এই দলংখন। মুকলিৰ এবছৰৰ পিছতে এৰাল পকী দলঙৰ ঠালাই পুনৰ উন্মুক্ত হৈ পৰা ৰোধৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা। বাৰম্বাৰ অভিযোগৰ পাছতো কাণ সাৰ নাই চৰকাৰ প্ৰশাসনৰ। সতীৰ্থ নলবাৰীৰ পৰা চন্দনে দেখুৱাব সবিশেষ। হয় চাওক, মই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ যি নলবাৰী চহৰলৈ যোৱা এটি ব্যস্ত পথত আৰু পাগলদিয়া নদীৰ ওপৰত যি এখন দলং নিৰ্মাণ কৰা হৈছিলে 2022 চনৰ ফেব্ৰুৱাৰী মাহত 7 ফেব্ৰুৱাৰীত এই দলংখন নিৰ্মাণ কৰা হৈছিলে। ইতিমধ্যে সহযোগী হিৰেনে দেখুৱাব, পৰিৱেশটো দেখুৱাব। এই দলংখন নিৰ্মাণ কৰা হৈছিলে 2022 চনৰ 7 ফেব্ৰুৱাৰীত আৰু তাৰপিছত এই দলংখন ক্ৰমাৎ জহি ঘহি যাবলৈ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান এক যি পৰিস্থিতি, যিহেতু এক দুৰ্ঘটনা, কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ গৈছে এই দলংখনত আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে দলংখনৰ ৰডসমূহ এনেধৰণে ওলাই এক বিপদসংকুলভাৱে যাতায়াত কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন পথচাৰী, শ পথচাৰী এই পথেৰে দৈনিক অহা যোৱা কৰে, কিন্তু দেখিবলৈ পোৱা গৈছে কেনেধৰণৰ এক পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত। যি দলংখন, এই দলংখন দেখিবলৈ পোৱা গৈছে নলবাৰীৰ যি গড়কাপ্তানি বিভাগৰ যি PWD ডিপাৰ্টমেণ্টৰ অন্তৰ্গত এই নিৰ্মাণ কৰা হৈছিলে এই দলংখন, কিন্তু দেখিবলৈ পোৱা গৈছে এনেধৰণৰ দলংখনৰ এক দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ৰডসমূহ কেনেধৰণে ওলাই আছে আৰু বিপদসংকুলভাৱে যাত্ৰা কৰা এনেধৰণে দৈনিক শ যাত্ৰী এনেধৰণে দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া বাহনেই হওক এনেধৰণে যাত্ৰা কৰা দেখিবলৈ পোৱা যায় অতি বিপদসংকুলভাৱে এনেধৰণে। আৰু দেখুৱাইছোঁ এনেধৰণৰ, চাওক কিমান মানে ইয়াৰ যি ৰডসমূহ এনেধৰণে ওলাই থকা দেখিবলৈ পোৱা গৈছে। অতি বিপদসংকুলভাৱে, মই কৈছোঁ অতি বিপদসংকুলভাৱে ইয়াৰ যাত্ৰীসকল দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া বাহনেই হওক এনেধৰণে অতি বিপদসংকুলভাৱে যাত্ৰা কৰা দেখিবলৈ পোৱা যায় আৰু এনেধৰণে ৰডসমূহ ওলাই থকা দেখিবলৈ পোৱা গৈছে। কিন্তু এই মুহূৰ্তলৈকে কিন্তু বিভাগীয় কৰ্তৃপক্ষ নীৰৱ বা বিভাগীয় কৰ্তৃপক্ষ আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। একাংশ ইয়াৰ স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা মন্তব্য ল'ব বিচাৰিম। যিহেতু আপুনি এগৰাকী স্থানীয় লোক, কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ গৈছে, কি ক'ব? হৈছে বহুকেইটা দুৰ্ঘটনা। মোৰ সন্মুখত চাইকেলেৰে এজন পৰি মাথা ফালি, কলেজৰ ছোৱালী এজন চাইকেলৰ পেডেল সোমাই আপোনাৰ পৰি গ'ল। ই ৰিক্সা 3-4খন বাগৰি গ'ল ইয়াতে। গতিকে কোনো আমি ইঞ্জিনিয়াৰ PWDৰ জেইক ইয়াতে বহি থাকে চাহ খাই, চাহ দোকানত ওচৰত চাহ খাই বহি থকাৰ পিছত মই এদিন মাতি আনি দেখালোঁ। তেখেতে কৈছে আমাৰ এইটো কাম নহয়, এইটো কণ্ট্ৰেক্টাৰৰ কাম শেষ হোৱাই নাই, এইটো চুক্তিটো তেওঁলোকৰ শেষ হোৱা নাই। গতিকে তেওঁলোকৰ শেষ হ'লে তেওঁলোকে কৰিব, আমাৰ কাম নহয় এইটো। মই নিজে মাতি আনি দেখাইছোঁ জেইক, বুজিছেনে? গতিকে এই ৰকমে চলি আছে, বহুত এক্সিডেণ্ট হ'ল। মানে নীৰৱ বিভাগীয় কৰ্তৃপক্ষ দেখিও নেদেখা ভাও ধৰি আছে এইবিলাক, বুজিছেনে? ঠিকাদাৰগৰাকীকো অৱগত কৰা নাই। তেওঁলোকে কি কৰিছে এইটো আৰু তেওঁলোকে জানে। গতিকে এইটো বহুত কমপ্লেইন দিয়া হৈছে, বুজিছে? কি ক'ব? কি ক'ম আৰু, এইটোতো দেখাই পাইছে। ব্ৰিজখন যিহেতু নতুন, ইমান কম দিনৰ ভিতৰত ধ্বংস হোৱাটো আমিও নিবিচাৰোঁ। এইটো কিন্তু ইয়াতে বহুকেইটা এক্সিডেণ্ট হৈছে আৰু আপুনি চাই লওক ইয়াতে কেনেকুৱা অৱস্থাত আছে। যদি আপোনাৰ কোনোবা বাইকৰ যদি ছোৱালী মানুহ স্কুটিবিলাক লৈ আহে, যদিও স্কুটি যদি ষ্টেণ্ডডাল তাতে লাগি যায়, এনেকুৱা 3টামান এক্সিডেণ্ট হৈছে, বুজি পাইছেনে? সেইকাৰণে আমি কৈছোঁ আৰু এইটো ভাল হ'লে ভাল হয়, যিহেতু ব্ৰিজখন নতুন। ধন্যবাদ জনাইছোঁ। কি ক'ব, যিহেতু প্ৰত্যক্ষ আপুনিও ওচৰতে হয়, দেখা পাইছে কেইবাটাও দুৰ্ঘটনা সংঘটিত। দুৰ্ঘটনা হৈয়ে থাকে, সদায় হয়, ৰাতি দিনত। মই ইয়াতে থাকোঁ নে, মই সদায়। আৰু মানুহ কমপ্লেইন দিছে, বহুত কমপ্লেইন দিছে। কমপ্লেইনটো এতিয়া বিভাগীয়ভাৱে একো ব্যৱস্থা লোৱা নাই। এইটো ল'লে ভাল হয় আৰু চবৰে সুবিধা হয়, দলংখন ক্লিয়াৰ হ'লে। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতা আছে, কি ক'ব? যিহেতু বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ গৈছে। নলবাৰী চহৰৰ পৰা পূব নলবাৰী সংযোগী এইটো এটা মূল পথ আৰু এই মূল পথতে পাগলাদিয়া নৈৰ ওপৰত যিখন নিৰ্মীয়মান দলং নতুনকৈ নিৰ্মাণ কৰা হৈছে। আমাৰ স্থানীয় বিধায়কগৰাকীয়ে শুভ উদ্বোধন কৰিছিলে এই দলংখন আজি প্ৰায় কিছু বছৰ পূৰ্বে, বেছি দিনো হোৱা নাই। কিন্তু তেনে সময়তে আজি কেইবা মাহ ধৰি এই যি দলঙৰ যি পৰিত্যক্ত অৱস্থা, আচলতে লোহাৰ ৰডসমূহ উন্মুক্ত অৱস্থাত পৰি আছে, আপোনালোকে দেখিছে। আৰু মই এটা কথা কৈ ল'ব বিচাৰিছোঁ, এই বিষয়টো টেলিভিশ্যনত চালে বা মোবাইলৰ স্ক্ৰীণত চালে এইটো এটা সৰু বিষয় যেনে দৃষ্টিগোচৰ হ'ব সকলোৰে,
কিন্তু ইয়াতে স্বচক্ষু প্ৰত্যক্ষ নকৰিলে এই সমস্যাটো কিন্তু এটা বৃহৎ সমস্যা আৰু এই সমস্যা যদি এটা বৃহৎ সমস্যা নহ'লহেঁতেন আজি স্থানীয় লোকসকল ওলাই নাহিলেহেঁতেন কাৰণ আৰু বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনোৱা হৈছে দাবী উত্থাপন কৰা হৈছে স্থানীয় বিধায়কগৰাকীকো বাৰম্বাৰ আহ্বান কৰা হৈছে এইখিনি মেৰামতি কৰি দিয়াৰ এই পৰিত্যক্ত অৱস্থাত যিখিনি আছে কিন্তু এতিয়ালৈকে কোনো বিভাগীয় কৰ্তৃপক্ষৰ কাণ সাৰ আমি দেখিবলৈ পোৱা নাই বিভিন্ন